করু তো শ্রীকৃষ্ণ কাম কৌতিজিত জগত সাধু নিধব গীতরা গীত সিন্ধুরা তালে এক তালে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশক্ৰমে ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণে নিজ নিজ কৰ্মত হৈছে বৰ্তি আৰু যিজনে নিজ কৰ্মক পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেইজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ। জগতত যেতিয়াই অন্যায় অধৰ্মৰ হয় প্ৰাদুৰ্ভাৱ তেতিয়াই আমি
নানান অৱতাৰ ধৰি দুষ্টক দমন আৰু সাধু ভক্তক ভক্তিৰ তত্ত্বৰ মাধ্যমেৰে উদ্ধাৰ কৰি জগতত চিৰ শান্তি কৰিছোঁ স্থাপন। কাৰণ আমি এই সম্পূৰ্ণৰূপী কৃষ্ণ শংখ চক্ৰ ধাৰণ কৃষ্ণ শ্যামল প্ৰীত বস্ত্ৰ বনমালা বিভূষিত বনমালা বিভূষিত বনমালা আৰু এই মহান উদ্দেশ্যলৈ মই অৰ্জুনৰ ৰথৰ সাৰথী ৰূপে অৱতীৰ্ণ হ'লোঁ কুৰুক্ষেত্ৰৰ প্ৰাংগণত। এই যুদ্ধ ধৰ্মৰ যুদ্ধ। এই যুদ্ধৰ মাধ্যমেৰে পৃথিৱীৰ বুকুত অবাধে চলা অন্যায় অবিচাৰ অত্যাচাৰ আদিৰ অৱসান ঘটাই ধৰ্মৰ বিজয়ী ধ্বজা চিৰদিনৰ বাবে উৰুৱাই ৰাখিম। কুৰুক্ষেত্ৰ যুদ্ধ লাহে লাহে শেষ হৈ আহিছে, কিন্তু এতিয়াও সেই আত্ম অভিমানী দুৰ্যোধনে দুৰ্বল মন আৰু ভগন হৰিলৈ শেষ যুদ্ধৰ কৰিছে প্ৰস্তুতি। আৰু ময়ো অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। কুৰুক্ষেত্ৰ যুদ্ধ কৰুণ, কিন্তু ইয়াৰ সমাপ্তি মধুৰ। যাওঁ মই এতিয়া নিজ কৰ্তব্যত সংগই অগ্ৰসৰ।
দাদা কুৰুক্ষেত্ৰ যুদ্ধৰ আজি ৫০ দিন হ'ল অতিবাহিত কিন্তু ভাইহঁত দাদা কিন্তু এই সংগ্ৰামত মোৰ মনটো এতিয়াও উৎফুল্লিত হোৱা নাই ১০ম দিন যুদ্ধ কৰিয়েই কুৰুশ্ৰেষ্ঠ পিতামহে হৰসজ্ঞা কৰিলে গ্ৰহণ আৰু আজি ৫০ দিনত শিক্ষাদাতা গুৰুদেৱো পৰিল ৰণত ভাইহঁত ভাবি চোৱাচোন এই সংগ্ৰামৰ পৰিণতিয়ে হস্তিনাৰ কত পিতৃক পুত্ৰ হাৰা কৰিলে কত মাতৃৰ বুকুৰ সন্তান কাঢ়ি নিলে আৰু কত নাৰী অকালতে স্বামীহাৰা হৈ বিধৱা হ'ব লগা হ'ল ভাইহঁত এই ধ্বংস মহাযজ্ঞ আয়োজন কৰি আমি জানো মহাপাপ কৰা নাই নে ভাইহঁত পাপ দাদা ধৰ্মৰাজ ভাই পাপ পুণ্য বিচাৰ হ'ব কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত দাদা পাপত কৌৰৱ আজি উপঙি ফুৰিছে পাপত প্ৰায়শ্চিত্ত হ'ব কুৰুক্ষেত্ৰ মহাসমৰত দাদা ধৰ্মৰাজ ভাতৃ উচিত মন্তব্য আপুনি কৰিছে প্ৰকাশ কিন্তু দাদা শৈশৱ কালৰে পৰা কৌৰৱৰ কত অত্যাচাৰ আমি সহি আহিছোঁ তথাপিও তাৰ অন্ত পৰা নাই সেই ৰাজসভাৰ মাজে কৌৰৱে কৰা সেই ঘোৰ অত্যাচাৰৰ কথা এতিয়াও পৰিলে মনত দাদা প্ৰতিহিংসাৰ ঘোৰ দাবানল উঠলি উঠে অন্তৰৰ মাজে তাৰোপৰি মনত পেলাওক দাদা সেই ৰাজসভাৰ মাজে আমি কি প্ৰতিজ্ঞা কৰি আহিছিল আপুনিও জানে দাদা প্ৰতিজ্ঞাকাৰীৰ প্ৰতিজ্ঞা ভস্ত হ'লে ৰৈ কৰে নৰকত বাস সেইবাবে কৌৰৱ আৰু পাণ্ডৱৰ এখন তুমুল সংগ্ৰাম নিশ্চয় হ'ব লাগে ধৰ্ম দাদা নহয় চিন্তাৰ কাৰণ সুখে দুখে সকলোতে আছে ভগৱান দাদা এতিয়া আমি যাওঁ বিশ্ৰামৰ হেতু ব'লক ভাইহঁত ব'লক দাদা বিশ্ৰাম কৰোঁগৈ ব'লক দাদা
দুঃশাসন তৰ মদ্দৰাজ গুৰুপতি সখা চাওঁতে চাওঁতে কুৰুক্ষেত্ৰ মহাসমৰৰ আজি ৫০ দিন হ'ল অতিবাহিত এই ৫০ দিনৰ ৰদৰ পৰিণতি দেখি মোৰ হাস্য মুখিত মন ম্লান হৈ পৰিছে অন্ধকাৰ কৰাৰ গ্ৰাসে মোক আৱৰি ধৰিছে পিতামহ ভীষ্মক সেনাপতি পাতি ভাবিছিলো ৰণত জয় হ'ম কিন্তু সেই আশা মোৰ নহ'ল পূৰণ মাত্ৰ 10 দিন যুদ্ধ কৰিয়েই সৰ হত্যা কৰিলে বৰণ আৰু আচাৰ্য দুৰ্নৈ মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই ৰণত পৰিল পলকি কোৱা সখা কোৱা মত্তপতি কোৱা ভাই দুঃশাসন এইবাৰ ৰণত আমাৰ নহ'ম নেকি বিজয় সন্দেহ মোৰ হৈছে কুৰু সমাজত সখা মোৰ শত্ৰু বিনা সখা গুৰুপতি এনে অমূলক চিন্তাৰ নাই প্ৰয়োজন গুৰুৰ গৌৰৱ ভূমিত জীৱিত এতিয়াও আমি মহাৰথী কৰ্ণ দুঃশাসন হৰিব হ'ব পাণ্ডৱৰ সকলো শক্তি অনতি পলমে দাদা হয় আপোনাৰ জীৱনৰ চিৰলগৰি এই দুঃশাসন এতিয়াও জীয়াই আছো মহাশক্তি লৈ হেতু দূৰ কৰি দুৰ্বল চিন্তা পুষ্টি চিন্তা কৰক পাণ্ডৱৰ নিধন হেতু ধন্য ভাই উচিত পৰামৰ্শ তুমি কৰিছা বৰা ঠাকুৰে জীৱিত সখা অজস্ৰ সৈন্যৰ মোৰ নাই প্ৰয়োজন এইবাৰ কুৰু বাহিনী বিজয়ী হ'ব এই সংগ্ৰামত বাৰু সখা আজিলৈ সভা ইমানেই ভংগ কৰা হওক মহাৰাজ কৃষ্ণ হৰি পৃথিৱীয়ে কি হয়
সহ্য কৰিব পাৰিব মোৰ আজন্ম সাধনা সফলতা অদূৰৰ দুৰ্যোধন তুমি ৰাজৰাজেশ্বৰ আৰু মই হেবি তুমি হত জীৱিতৰ মহাতাৰ জ্যেষ্ঠ আৰু মই হত পেটত কনিষ্ঠ তোমাতেই মোটেই ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেনেহৰ বুদ্ধিৰ দাতা মাতো নাই আৰু বেছি বৰ নাই দিগন্ত পহাৰীৰ অগ্নি লহ জীৱামেলি জ্বলি উঠিছে এটি দুটি পতংগ চাপ দিছে তাক নিবাৰণ কৰিব তাক নিবাপিত কৰিব মুরি প্রাণ গোপাল দীনবন্ধু নারায়ণ মুরি প্রাণ গোপাল দীনবন্ধু নারায়ণ মূর্খ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিৰি তুলিছ আনফালে মৃত্যুৱে খেদি আহিছে আৰু তই সুৰৰ ধাৰ তুলিছ নহয় ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ হস্তিনাপুৰ যাই কুৰুকুল যাই আনন্দ কর উৎসৱ কর মহোৎসৱ কর কিহৰ উৎসৱ মামা এই যুদ্ধৰ জয়ৰ উৎসৱ কি কৈছ মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ মান ৰক্ষা কৰিছে আৰু এই পাণ্ডৱ বিভংগী পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আৰু আমি পৰাজিত মামা আমি পৰাজিত তুমি সুন্দৰ মিছা কথা ক'ব জানা সুন্দৰ মিছা কথা ক'ব জানা ই মিছা নহয় মামা ই মিছা নহয় ই সম্পূৰ্ণ সত্য মামা কি সত্য অ মামা কি শুনালা
কি শুনিলো দ্ৰোণাচাৰ্য হত কৌৰৱৰ পৰাজয় বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰা কথা কৈছা মোৰ বুকু ভাগি গৈছে চকুৰ আগত অন্ধকাৰ দেখিছো অন্ধকাৰ কি শুনালা হল্য বুক কি শুনালা অধৈৰ্য নহ'বা মামা তুমি এই অধৈৰ্য হ'লে দুৰ্যোধনক কোনে সান্তনা দিব মামা ঠিক কথা কৈছা মই এতিয়াও অধৈৰ্য হোৱা নাছিল এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে এতিয়া মই বুজিব পাৰিছো ইয়াৰ মাজত কথা আছে আৰু এইবোৰ ঠক এইবাৰ তুমি সেনাপতি হ'ব লাগিব শল্য মামা তুমি পাণ্ডৱক মৰমৰ চকুৱে চোৱা এই ভীষ্মটো নোহোৱা আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্যও নোহোৱা তুমি শল্য তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে মই পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজ উৰাব পাৰোঁ কিন্তু কোনো কিন্তু নাই শল্য কোনো কিন্তু নাই তুমি সেনাপতি হ'বই লাগিব আৰু কাৰো বিশ্বাস নাই শল্য কাৰো বিশ্বাস নাই তুমি সেনাপতি হৈ এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব পাৰিবা কৰিম মামা কৰিম অত দিনৰ পৰা মই যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলোঁ আৰু নকৰো শুনা মামা সেনাপতি হৈ মই পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম তুমি পাৰিবা পাৰিম মামা তুমি পাৰিবা শল্য কিন্তু মামা কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে কৰ্ণ আকৌ বীৰ নাই তাৰ বাবে একো চিন্তা নাই তাৰ বাবে একো চিন্তা নাই তুমি এতিয়া যোৱা ভাল মামা এতিয়া মই আহিলোহে তয়ো এটা পতংগ তয়ো যাবি সেই অগ্নিত ইয়াতকৈ বনবাসেই ভাল যদুপতি সঁচাই ভাল সখা সংসাৰীৰ ভোকবিলাকিতা বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্কত উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি আৰু সেইবাবে শান্তিকামী ঋষিমণিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে 8 বিনাশ কৰি লাভ কি যদুপতি একো লাভ নাই সখা তেন্তে কুৰুক্ষেত্ৰৰণ ইয়াতেই সামৰণি পৰক কুৰুক্ষেত্ৰৰণ কুৰু পাণ্ডৱে সামৰণি পেলাব নোৱাৰে সখা কিয় যদুপতি বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ই এটা হত্যা বংশনাশ ই এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসৰ প্ৰয়োজন হৈছে সখা ধৰ্ম মৰ্যাদা ৰক্ষা কৰিবৰ বাবে পিতামহক হত্যা কৰা
গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা ই কি ধৰ্ম যদুপতি প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা যদুপতি শব্দৰথীয়া মিলি বালকক নিহংসভাৱে হত্যা কৰা যদুপতি কি ধৰ্ম ফাল্গুনী হে মাধৱ আৰু উত্তেজিত নকৰিবা মোক উত্তেজনা নহয় অৰ্জুন চিৰ লক্ষ্য ব্ৰত মোৰ শত্ৰু বিনাশন শান্ত হোৱা দাদা ৰাঙলী কৰিছোঁ হাত পিতামহৰ তেজেৰে ৰাঙলী কৰিছোঁ হাত শিক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা মোক ভাবিবলৈ দিয়া অৰ্জুন ভাবি চাওক দাদা একতা ভাতৃৰ মাথো দুটি বাকী সেই ভাতৃৰ শোণিতত ৰাজসিংহাসন আপোন শোণিতত সাম্ৰাজ্য স্থাপন কৰি কিয় ভূৰকত কিয় হেৰুৱাও ইহকাল পৰকাল বংশনাশ কৰি সখাই কোৱা কথা বৰ মিছা নহয় বিকুদৰ তদু ককাই ভাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ হ'ব নোৱাৰে নোৱাৰে কেতিয়াও নোৱাৰে যদুপতি কিন্তু যদি সেই ককাই ভাই অচিনাকি সুতপুত্ৰ কৰ্ণক অজাচিতে অংগদেশ দান কৰিব পাৰিলে আৰু কিন্তু 5 পাণ্ডৱৰ নামত হ'লে 5খন গাঁও নিদিলে উন্মাদ নকৰিবা কৃষ্ণ উন্মাদ কৰা নাই বিকুদৰ কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা যদুপতি বিকুদৰৰ প্ৰতিজ্ঞা যদুপতি গান্ধীপধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা যদুপতি এতিয়াও বাকী গুৰুসভাত উৰু দেখুওৱা সেই দুৰ্যোধন এতিয়াও ঐক্যতা দেশ পাঞ্চালিকাত দিওঁ এতিয়াও মুক্ত কাকী যদুপতি সেই দুশাসন আৰু দাম্ভিক কৰ্ণ এতিয়াও জীৱিত সেই দুশাসন আৰু দাম্ভিক কৰ্ণ এতিয়াও জীৱিত যদুপতি অৰ্জুন যুক্তি তৰ্ক ধৰ্ম ধৰ্ম যাওক ৰখা তলে প্ৰতিজ্ঞা পালনেই মোৰ একমাত্ৰ ব্ৰত
কুন্তি মই পাণ্ডৱ জননী সেই কথা জানে সকলোৱে কিন্তু নাজানে এই কথা কোনেও কৰ্ণ যে মোৰে পুত্ৰ কুমাৰী মই আছিলো যেতিয়া দুৰ্ভাষা মহা তপোধনে গন্ধৰ্ব আহ্বান মন্ত্ৰ মোক শিকালে গোপনে মন্ত্ৰ বল পৰীক্ষাৰ হেতু আৰাধিলো মই এদিন সূৰ্য দেৱতাক তাৰে প্ৰভাৱতে কবচ কুণ্ডল ধাৰি এটি দেৱকীক লাভ কৰিছিলো মই কিন্তু লোকনিন্দা কলংকৰ ভয়ত জন্মৰ পাছতেই বাজাক এটি ডাঙৰ পাত্ৰত বিসৰ্জন দিছিলো মই যমুনাৰ পুত্ৰ কৰ্ণ তই চিৰ ভাগ্যহীন তই চিৰ ভাগ্যহীন পেহীদেউ মংগলে আছেনে বাৰু যদুপতি শুনোৱাচোন যুদ্ধৰ বাতৰি মংগলে আছেনে বাৰু মোৰ পুত্ৰসকল পেহীদেউ নেদেখে কোনো চিন্তাৰ কাৰণ জগতৰ নীতি অনুসৰি কৃষ্ণপক্ষ শেষ হ'লে শুক্লপক্ষ আহিব নিশ্চয় ধৰ্মৰ বলে বলিয়ান পাণ্ডৱ নাই কোনো চিন্তাৰ কাৰণ বিচাৰিছে মাথো আশীষ তোমাৰ কোৱা দিবানে কিবা সংবাদ জানো যদুপতি য'ত তুমি প্ৰধান সহায় ভয় নাই ক্ষয় নাই সেই পাণ্ডৱৰ তথাপি ৰাখি বিপদে বেৰি ধৰে যেতিয়া মোৰ পুত্ৰসকলক দুৰ্বল মনে মোৰ নামানে প্ৰভুত অপত্য স্নেহ মই অতিকে অকাতৰ বাৰু কোৱাচোন যদুপতি বাকী আৰু কিমান দিন আছে ভাৰতত শান্তি ৰাজ্য হ'ব প্ৰতিষ্ঠিত ভাই হিংসা হিংসি পৰিয়ালৰ কেতিয়ানো পৰিব সামৰণি ময়ো তাকেই ভাবিছোঁ পেহীদেউ যদুপতি কিন্তু ধৰ্মৰ বলে বলিয়ান পাণ্ডৱ যদুপতি ন্যায্য প্ৰাপ্তিৰ বাবে ক্ষত্ৰিয় সন্তানে যুদ্ধ অৱশ্যে কৰিব বাধা মই নকৰোঁ কদাপি কিন্তু যদুপতি কবাকৈ পাণ্ডৱক তুমি সত্যভ্ৰষ্ট ধৰ্মভ্ৰষ্ট নহ'ব কদাপি হয় হ'ব অশেষ দুৰ্গতি যাই যাব নৰতন অস্থায়ী জীৱন ধন্য তুমি পাণ্ডৱ জননী কিন্তু পেহীদেউ সখামুৰ মধ্যম পাণ্ডৱে কৰ্ণবধৰ কৰিছে প্ৰতিজ্ঞা যদুপতি আগন্তুক মহাসমৰৰ পৰা কৰ্ণক তুমি যেনেতেনে কৰাবা বিৰত জন্ম মাত্ৰে জননী বৈক্ষকী ধাৰা অকাতৰে যি পুত্ৰক মই কৰিলোঁ বঞ্চিত জনাৰ্দন সিদৰে তুমি নকৰাবা নিধন নালাগে ভাবিব তুমি কৰ্ণৰ বাবে ভাবা মাথো অৰ্জুনৰ বাবে কিদৰে ৰক্ষা পাব তেওঁ
তাতোতকৈ তুমিয়ে কোৱাচোন যদুপতি, পাণ্ডৱৰ ৰক্ষাৰ বাবে কোন দেৱতাক পুজি মই উপচাৰি ল'ম বৰ ভিক্ষাদান? দেৱতাক পুজিব নাই প্ৰয়োজন, কিন্তু প্ৰত্যেক দিনে প্ৰত্যক্ষতে কৰ্ণই যমুনাৰ তীৰত পূজা কৰে পিতৃ দেৱতাক। যদি তুমি যোৱা যমুনাৰ তীৰলৈ আৰু দিয়া তুমি মাতৃত্বৰ পৰিচয় যদুপতি, কৰিবা ভিক্ষা অৰ্জুনৰ প্ৰাণৰ। জননীৰ আদেশ বুলি কৰ্ণই নিশ্চয় কৰিব পালন। তেন্তে সেই হ'ব যদুপতি, মই এতিয়া আহিলোঁ। পুত্ৰ কৰ্ণ, পুত্ৰ কৰ্ণ। ময়ো যাওঁ এতিয়া নিষ্কৰ্মত সংগৈ অগ্ৰহৰ। जब कुसुम हंक्याख्य कस्मेयं महाज्योतिं धत्तरिं हर्वपपन्नं प्रणहतुस्मि दिवाकरम्। ओम हृज्य देवताय नमः। ओम हृज्य देवताय नमः। ओम हृज्य देवताय नमः। दीनहीन दीनमणि कर्णर देवता लोआ मोर सहस्र प्रणाम। तेज दिया, शक्ति दिया, बल बीज दिया, अनंत असीम जन्मर काहिनी मोर कोनेও नाजाने। সেইভাবে देवता विश्वर प्रदीप जन्मिछु যদিও তোমার এই আশীর্বাদ দেব বিচ্ছলৈ, তথাপিতো পদে পদে উপেক্ষিত নির্যাতিত হই পার হই এই কর্ণর জীবন। তিরস্কারেই পুরস্কার মোর, তাতকৈ আৰু বেছি নকৰো একো কামনা। পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মাতণ্ড, উদ্ভাসিত হয় বিশ্ব তোমার জ্যোতিরে। আর মই এই পুত্র ভজন শংকৰৰ অভিশপ্ত তপ্ত, শংকৰৰ অভিশপ্ত তপ্ত ইয়াত মোৰ। পুত্ৰ কৰ্ণ নয়নৰ মণি মোৰ। কোন তুমি দেৱী? আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালা মধুৰ বচন। পুত্ৰ যে কি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন। পিতৃ পূজা শেষ হ'ল মোৰ, বাকী থকা ফুলৰ অঞ্জলি তোমাৰ চৰণত দি উপহাৰ। মাতৃ বুলি কৰিবা গ্ৰহণ। নিজ গুণে দেখা দিছাহি যেতিয়া মোৰ এই ফুলৰ অঞ্জলি, নিঘিনাই কৰিবা গ্ৰহণ। লোৱা লোৱা পুত্ৰ, সেয়া ভৰা আশীৰ্বাদ মোৰ। কুন্তি কুন্তি মই পাণ্ডৱ জননী। পাণ্ডৱ জননী? পুত্ৰ মই পাণ্ডৱ জননী। তেজু দীপ্ত তই সূৰ্যৰ নন্দন,
অভাগিনী মাতৃ তোক ল'ব বিচাৰিছে বুকুত সাৱটি পাছা মই তোক ল'ব বিচাৰো বুকুত সাৱটি মাতৃ তুমি পঞ্চ পাণ্ডৱৰ পুত্ৰ সেই নিমিত্তে জগতত পাইছ বন্দনা পুত্ৰ কিয় দেৱী উপজাচি আহি এই হতভগা নিকিংকৰ্ণক জাপি দিব খুজিছ মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশাই দিয়া নাই হৃদয়ত ঠাই এতিয়াও কওঁ তোমাক যোৱা লক্ষ্য মোৰ পূজাৰ অঞ্জলি মাতৃ হৈ যশোৱন্তৰ যশস্বিনী গৌৰৱিনী হৈ থকা দূৰতে উজলি সুতপুত্ৰ ৰাধাৰ তনয় হিন্ময় নিস্ময় নাচাবিবা কাষ কৰিছো মিনতি অভিমান নকৰিবা পুত্ৰ সিমান সৰু বুলি তুমি ভাবিছা নিজকে নোহোৱা সিমান সৰু দাতা কৰ্ণ তুমি ভুৱন বিজয়ী শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ সেই কথা নাজানে জগতে নিবিচাৰো মই জনাব পুত্ৰ ৰাধাৰ তনয় মই অধিৰত কৰ্ণ হে মোৰ উপযুক্ত পৰিচয় পুত্ৰ লাভ কৰি তুমি মোক কুমাৰী কালতে লুকুৱাই কলংকৰ চেকা মাতৃ হৈ জনম দায়িনী অতি নিকৰুণ ভাৱে নদীৰ গৰ্ভত বিসৰ্জিলা ঠেলি দিলা জামৰ মুখত সেইদিনা তুমি নাভাবিলা অলপ মনত মাতৃ হৈ নিজ হাতেৰে কি শাস্তি বিহিলা এই পুত্ৰক তোমাৰ বাৰু সেইবোৰ হৈ যোৱা কাহিনী এতিয়া কিয় আহিছা জননী বুৱাব খুজিছা কিয় স্নেহৰ মন ডাকিনি ধাৰা কিয় মেলি দিছা মমতাৰ উত্তধাৰ ফুল মোৰ দুখ মোৰ মই কৰিছো লুকুৱা কলংকৰ কাহিনী জগতত মই কৰিম প্ৰচাৰ অভিমানী পুত্ৰ মোৰ নিজ হাতেৰে দিয়া মোক তুমি তাৰ বাবে মাতৃ পুত্ৰ আজি হল বহুত পলম তাৰ বাবে মাতৃ আজি হল বহুত পলম দুখ মোৰ পুত্ৰ তথাপিতো নিদিও তোমাক দুখ মোৰ চিৰদিষ্টৰ পুত্ৰ মই চিৰভাগ্যহীন নতুকিবা সকলো জননী নতুকিবা পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হৈ পুত্ৰ এতিয়াও পোৱা যদি দিবলৈ সত্য পৰিচয় পঞ্চভাতা আহিবলৈ যুধিষ্ঠিৰে আঁঠু ল'ব তোমাৰ আগত পুত্ৰ শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ হস্তিপাৰ সিংহাসনৰ তুমি
সহজতে সবা অধিকাৰী নালাগে নালাগে মাতৃ মোক সিমান সৌভাগ্য পুত্ৰ মত্যৰ মানৱ মই মহাভাৰতৰ দেৱতা পাণ্ডৱৰ জ্যেষ্ঠতা খাবলৈ কৰা নাই কোনোদিন হাবিয়াস মই কোৱা পুত্ৰ কি ভৰসা আছে এই তাপিত মাতৃ মহাবীৰ কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ মহাবীৰ তোমাৰ হাতত পাণ্ডৱৰ নহবনে নিষ্ঠাৰ সেই কথা নাজানে কোনোৱে পুত্ৰ থাকে যদি এই পৃথিৱীত মহাৰথী কৰ্ণ অৰ্জুনৰ নহব নিষ্ঠৰ যোৱা মাতৃ পঞ্চপুত্ৰ তোমাৰ যেনে তেনে থাকিব জীয়াই পুত্ৰ শুনি প্ৰতিশ্ৰুতি লভিলো সন্তোষ কিন্তু পুত্ৰ নৰবনে অৰ্জুন জীয়াই যোৱা মাতৃ নিৰ্ভয় মনেৰে যোৱা যদি পিঠিলিপি কোনে হাই কৰিব খণ্ডন বল কুন্তি তোৰ কান্দোতে জীৱন পাৰ হৈ যাব মই আহিলো পুত্ৰ থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ পুত্ৰ থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ কৰ্ণৰ হিতৰ বাবেতো আজিও নাহিলা জননী আহিছিল পাণ্ডৱৰ মংগলৰ হেতু আৰু তাকে পাই গুচি গলা তুমি তাৰ লগে লগে এই হীন উপেক্ষিত কৰ্ণৰ নাজানো দিলা কিনো দান মাতৃ হৈ পুত্ৰৰ মেলি দিলা মৃত্যুৰ দুৱাৰ মেলি দিলা মৃত্যুৰ দুৱাৰ পদ্মা পদ্মা কৃষ্ণ হৰি হরে পদ্মা দেবী কয়ো পরবে আরে রত্ন লঙ্কারে উভে তো দেখি খুবে আরে রত্ন লঙ্কারে তো দেখি খুবে আরে প্রতুনে পয়লা সভা ভিতর আরে রাম হরি রাম হরি গুণানিতর আরে রাম হরি রাম হরি গুণানিতর
না জীৱন ৰহস্য মোৰ শুনিবা ভাগিনী না আপুনি কি কৈছে মই একো বুজিব পৰা নাই না আপুনি কিমান চঞ্চল হৈছে কিয় পিয়ত্ৰ চঞ্চল চঞ্চল নহয় প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচল অতল জানা মই কোন জানো জানো পিয়ত্ৰ আপুনি মোৰ স্বামী আপুনি মোৰ দেৱতাৰো দেৱতা পিয়ত্ৰ আৰু কি জানা প্ৰিয়ে পিয়ত্ৰ আৰু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা সুত পুত্ৰ মই জানো পিয়ত্ৰ নাজানা নাজানা প্ৰিয়ে সুত পুত্ৰ মই আছিলো এদিন পিয়ত্ৰ আজি হলো কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ পিয়ত্ৰ উপহাস নকৰিব পিয়ত্ৰ উপহাস উপহাস নহে পদ্মা মাতাহি নিজ মুখে কৈ গৈছে যমুনাৰ তীৰত প্ৰভাততে ৰাধাৰ নন্দন তুমি নহয় তুমি মোৰ পুত্ৰ প্ৰথম তনয় শুনা পদ্মা কলংক কালিমা সানি শৈশৱৰে পৰা সহিলো কত যাতনা কত কত অপমান কতা তেতিয়াতো জননীৰ নাকান্দিলা প্ৰাণ হীন নিজ কুলোদ্ভৱ বুলি আচাৰ্যটোৰ নাই নকৰিলে অস্ত্ৰ শিক্ষা দান ক্ষীৰত দ্ৰুপদী স্বয়ম্বৰ দিনাও দ্ৰুপদ বালাই কৰিছিল কত অপমান সুযোগ নকৰো বুলি বৰমাল্য দান কতা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ আৰু আজি পদ্মা শুনা পদ্মা আছে মোৰ জীৱন ৰহস্য আছে মোৰ জীৱন ৰহস্য কি ৰহস্য শুনা পদ্মা কুমাৰী আছিল যেতিয়া মোৰ জননী আদিত্যৰ তেজত তেতিয়াই দেখা পাইছিল তোমাৰ কৰ্ণক কলংকৰ চেকা ধুই নিকা কৰিবৰ উপায় হেতু আছিল নিসহায় নিধনী এই কৰ্ণ জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত প্ৰিয়ে দিলে বিসৰ্জন বিসৰ্জিলে নদীৰ গৰ্ভতে নিদিব নিদিলে যে নাথাকে নাৰীৰ সতীত্ব মহিমা কোন মাতৃয়ে নিজ গৰ্ভজাত সন্তানকে উটুৱাই দিব পাৰে নদীৰ গৰ্ভত শান্ত হোৱা পদ্মা শান্ত হোৱা তথাপিতো জননী মোৰ আৰাধ্য গোসানী নালাগে নালাগে মোক ৰাজত্ব নালাগে মোৰ পাণ্ডৱৰ শ্ৰেষ্ঠতা সুত আখ্যাই মোৰ জীৱনৰ শ্ৰেষ্ঠতম পদ হওক হওক পাণ্ডৱ মোৰ নিষ্পাত্ৰী সহোদৰ তথাপিতো প্ৰিয়ে বিফল নহব এই কৰ্ণৰ জীৱনৰ প্ৰাণ সকামৰ বাতামৰ মাতো দুৰ্যোধন বলা পদ্মা
আমি দুয়ো খন্তেক বিশ্ৰাম কৰোঁগৈ ব'লক প্ৰিয়তম